নমস্কাৰ বন্ধুসকল, ৱেলকাম টু ইউটিউব চেনেল। বন্ধুসকল, কেইবাটাও আপডেট দিবলৈ বিচাৰিছোঁ। বন্ধুসকল, অসম পুলিচৰ ফিজিকেলৰ ওপৰত মই কেইটামান আপডেট দিবলৈ বিচাৰিছোঁ, যিবোৰ সাধাৰণতে গ্ৰাউণ্ডসমূহ ল'ৰা ছোৱালীয়ে দেখাই আছে। বন্ধুসকল, ভিডিঅ' কৰে আপোনালোকক মই দেখাই আছে, আৰু মই এতিয়ালৈকে গ্ৰাউণ্ডসমূহ ভিডিঅ'সমূহ দেখুওৱা নাই। আৰু আপোনালোকক ইতিমধ্যে মোৰ ডিষ্ট্ৰিক্টত মই খবৰ লৈছোঁ, আৰু ইতিমধ্যে গুৱাহাটী সাধাৰণতে খবৰ লৈছোঁ ফিল্ডত সাধাৰণতে, আৰু আপোনালোক সাধাৰণতে ইতিমধ্যে চৰাইদেউ যিটো সাধাৰণতে নামনি অসমৰ 8খন জিলা মিলি যিটো সাধাৰণতে অসম পুলিচৰ ফিজিকেল যোৱা বছৰ অনুষ্ঠিত হৈছিল, সেইখনত মই খবৰ লৈছোঁ কোনো ধৰণৰ গ্ৰাউণ্ড ঠিক কৰা নাই। বন্ধুসকল, সাধাৰণতে কোনো ধৰণৰ গ্ৰাউণ্ড ঠিক কৰা নাই। অসম পুলিচৰ ফিজিকেল কেতিয়া হ'ব, অসম পুলিচৰ এডমিট কাৰ্ড কেতিয়া হ'ব, 5563খন পদৰ আপোনালোকৰ সাধাৰণতে এডমিট কাৰ্ড কেতিয়া হ'ব, অসম পুলিচৰ ফিজিকেল কেতিয়া হ'ব, আপোনালোকক মই এইটো ভিডিঅ'ৰ জৰিয়তে ভালকৈ বুজাই দিম। বন্ধুসকল, যিসকলে আপোনালোক ভুৱা ভিডিঅ' বনাইছে, ভিউচৰ বাবে ভুৱা ভিডিঅ' বনাইছে, বেলেগে যোৱা বছৰ ভিডিঅ'সমূহ ভইচ ৰেকৰ্ডিং কৰি আপোনালোকৰ এৰি দি আছে, তেওঁলোকে সাধাৰণতে সেইবোৰ লৈ ভুৱা ভিডিঅ' বনাই আছে। বন্ধুসকল, অসম পুলিচৰ ফিজিকেল অনুষ্ঠিত হ'লে SLR অফিচিয়েল ছাইডত, অসম পুলিচৰ অফিচিয়েল ছাইডত আপোনালোকৰ সাধাৰণতে নোটিছ মাৰিব। অসম পুলিচৰ সাধাৰণতে DGP মহোদয় সাধাৰণতে GP সিঙে সাধাৰণতে নোটিছ মাৰিব। অসম পুলিচৰ ৱেবছাইটৰ পৰা নোটিছ আহিব, অসম পুলিচৰ ফেচবুক পেজৰ পৰা নোটিছ আহিব, অসম পুলিচৰ DGP মহোদয়ে ফেচবুকত কৰিব, অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিব, অসম পুলিচৰ SLR অফিচিয়েল ছাইডৰ পৰা আপোনালোকে নোটিছ আহিব। বন্ধুসকল, কোনো ধৰণৰ এটা ৱেবছাইটতে কোনো ধৰণৰ সকলোবোৰ চেক কৰিছোঁ। বন্ধুসকল, কোনো ধৰণৰ ফিজিকেল হ'ব নাই। ইমান দিন ভিডিঅ' চাই মই পাগল হৈ গৈছোঁ। বন্ধুসকল, এই গ্ৰাউণ্ডসমূহ একেবাৰে মিছা, যিবোৰ কৈ আছে এই গ্ৰাউণ্ড আজিয়ে ঠিক হ'ল, এই গ্ৰাউণ্ড আজিয়ে ঠিক হ'ল, এইটো গ্ৰাউণ্ড কৰি আছে, আজি এইটো সম্পূৰ্ণ হ'ল। যোৱা বছৰ যে বহুত ভিডিঅ' সাধাৰণতে আপোনালোকৰ সাধাৰণতে ৰেকৰ্ডিং কৰি ভইচ ৰেকৰ্ডিং কৰি এইটো বছৰৰ ভইচ ৰেকৰ্ডিং কৰি আপোনালোকৰ সাধাৰণতে এৰি দি আছে, আৰু সেইবোৰ সাধাৰণতে সকলোৱে ভাইৰেল কৰি আছে। বন্ধুসকল, সঁচা ভিডিঅ' কেতিয়াও ভাইৰেল নকৰে। মোৰ ভিডিঅ'টো কিমান শ্বেয়াৰ কৰিব পাৰে মই গম পাম যে সাধাৰণতে কিমানে চাই। বন্ধুসকল, হাত জোৰ কৰি অনুৰোধ কৰিছোঁ, সকলোৱে শ্বেয়াৰ কৰিব নিজৰ দাদা ভাইটি বুলি, কাৰণ গ্ৰাউণ্ডসমূহ ঠিক কৰা নাই। SLR অফিচিয়েল ছাইডত কোনো নোটিছ মৰা নাই, DGP মহোদয়ে কোনো ঘোষণা কৰা নাই, অসমৰ মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰা নাই। অসমৰ মুখ্যমন্ত্ৰীয়ে এটা ঘোষণা কৰিছে 15 দিন আগতে, যে অসমৰ সাধাৰণতে ফিজিকেল দেৰিকৈ অনুষ্ঠিত হ'ব, ফিজিকেলৰ বাবে চেষ্টা কৰক, কাৰণ অসমৰ ফেব্ৰুৱাৰী মাহৰ পৰা মেট্ৰিক পৰীক্ষা অনুষ্ঠিত হ'ব, হাই ছেকেণ্ডেৰী পৰীক্ষা অনুষ্ঠিত হ'ব, ইফালে SSCৰ পৰীক্ষা অনুষ্ঠিত হ'ব, আৰু আপোনালোকৰ SSC পৰীক্ষা বাতিল কৰিবলগীয়া হ'ব পাৰে কেন্দ্ৰৰ ফালৰ পৰা, কাৰণ এইটো ইলেকশ্যনৰ বাবে। সেইটো বেলেগৰ কথা, সেইটো কৰে নে নকৰে সেইটো মই গম নাপাওঁ, কিন্তু আপোনালোকৰ সাধাৰণতে অসম পুলিচৰ ফিজিকেলৰ ফেব্ৰুৱাৰী মাহতো নহয়। বন্ধুসকল, আৰু ডিচেম্বৰৰ মাহতো নহয়, কাৰণ এতিয়ালৈকে কোনো ধৰণৰ সাধাৰণতে নোটিছ SLR অফিচিয়েল ছাইডত মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা, DGP মহোদয়ে কোনো ধৰণৰ আপডেট অহা নাই, কোনো ধৰণৰ গ্ৰাউণ্ড ঠিক কৰা নাই। বন্ধুসকল, আৰু এই ডিচেম্বৰ মাহতো নহয়, ফেব্ৰুৱাৰী মাহতে মেট্ৰিক আৰু হাই ছেকেণ্ডেৰী পৰীক্ষাৰ মাজতে কোনোদিন সাধাৰণতে এই ফিজিকেলসমূহ পাতে নেকি? আপোনালোকে নিজে ভাবক, মেট্ৰিক আৰু হাই ছেকেণ্ডেৰী পৰীক্ষাৰ মাজত ফিজিকেল পাতে নেকি? মাৰ্চৰ সাধাৰণতে 1-2 তাৰিখৰ পৰা অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেইদিনমান আগতেও কৈ দিছে যে ইলেকশ্যনৰ বাবে জাৰি কৰিব, আৰু ইতিমধ্যে সকলো ৰাজনৈতিক দলে তৎপৰ হৈ গৈছে, আৰু আপোনালোকৰ এই ইলেকশ্যনৰ বাবে সকলো ৰাজনৈতিক দলে সাধাৰণতে ব্যস্ত থাকিব, আৰু অসম পুলিচে ইফালে সাধাৰণতে কেতিয়াও নাপাতে ফিজিকেলসমূহ, কাৰণ সেইবোৰ অসম চৰকাৰৰ ফালৰ পৰা কোনো নিৰ্দেশে নিদিয়ে। আৰু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে অলপমান দেৰিকৈ অনুষ্ঠিত হ'ব ফিজিকেলৰ বাবে, কষ্ট কৰক, চেষ্টা কৰক, আৰু আপোনালোকে ফিজিকেলসমূহ গ্ৰাউণ্ডসমূহ ঠিক কৰা নাই। এই যিবোৰ ভুৱা গ্ৰাউণ্ড, এইবোৰ সকলো ভুৱা গ্ৰাউণ্ড, আৰু যোৱা বছৰ ভিডিঅ'সমূহ ভইচ ৰেকৰ্ডিং কৰি এৰি দি আছে, আৰু সকলোৱে কৈছে যে ফিজিকেলৰ বাবে আহিব। আৰু এডমিট কাৰ্ডটো আপোনালোকৰ সাধাৰণতে গমেই পায়, আৰু ফিজিকেল অনুষ্ঠিত হ'লে এডমিট কাৰ্ড নহ'লেও মোটামুটি 20-15 দিন আগতে মুকলি কৰি দিব। যোৱা বছৰ 1 মাহ আগতে মুকলি কৰি দিছিল, ফিজিকেল অনুষ্ঠিত হোৱাৰ 1 মাহ আগতে এই এডমিট কাৰ্ডটো মুকলি কৰিছিল। এইবাৰ যদি সোনকালে পাতে তেনেহ'লে 15 দিন আগতে মুকলি কৰি দিব। বন্ধুসকল, এইটো ভিডিঅ' চাই বহুতে মোক বেয়া পাব, বহুতে মোক গালিও পাৰিব পাৰে, যিজনে ভালকৈ বুজিব নিজকে সাধাৰণতে তেওঁলোকেহে গম পাব। অসম পুলিচৰ ফিজিকেলটো জানুৱাৰী মাহত কেনেকৈ সম্ভৱ? বন্ধুসকল, আজি হৈছে 18 ডিচেম্বৰ তাৰিখ। বন্ধুসকল, এই মোটামুটি 10 দিনৰ ভিতৰতে কোনো নোটিছ আহিলেও এডমিট কাৰ্ড 10 দিনৰ ভিতৰত কোনো সম্ভৱ নহয়। গ্ৰাউণ্ডসমূহ ঠিক কৰোঁতে মোটামুটি 10-15 দিন লাগিব। এডমিট কাৰ্ড, আপোনালোকৰ ফিজিকেলৰ বাবে ডেট, তাৰপিছত সকলোবোৰ গ্ৰাউণ্ডসমূহ ঠিক কৰোঁতে মোটামুটি লাগিব। বন্ধুসকল, গ্ৰাউণ্ড ঠিক কৰোঁতে বন্ধুসকল সকলোবোৰ সময় লাগিব, মোটামুটি 15 দিন। বন্ধুসকল, আৰু 15 দিনৰ ভিতৰত কোনো সম্ভৱ নহয়, কাৰণ ফেব্ৰুৱাৰী মাহৰ পৰা মেট্ৰিক পৰীক্ষা, হাই ছেকেণ্ডেৰী পৰীক্ষা সকলো অনুষ্ঠিত হ'ব, আৰু কেতিয়াও সম্ভৱ নহয়। আৰু ৰাজনৈতিক দলে সকলো কৰিছে, আৰু এতিয়ালৈকে কোনো নোটিছ অহা নাই। আৰু ফিজিকেল অনুষ্ঠিত হ'লে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ফালৰ পৰা আপডেট আহিলে, DGP মহোদয়ৰ ফালৰ পৰা আপডেট আহিলে, আৰু ফিজিকেল অনুষ্ঠিত হ'লে আপোনালোকৰ সাধাৰণতে গ্ৰাউণ্ডসমূহ ঠিক কৰিব লাগিব। এতিয়ালৈকে কোনো ধৰণৰ গ্ৰাউণ্ড ঠিক কৰা নাই, ভুৱা ভিডিঅ'সমূহ প্ৰচাৰ কৰি আছে। ফিজিকেলসমূহ মোৰ মতে দেৰিকৈ অনুষ্ঠিত হ'ব। মই ক'বলৈ নাযাওঁ যে ইলেকশ্যনৰ পিছতে অনুষ্ঠিত হ'ব পাৰে। বন্ধুসকল, 99% মোৰ মতে ইলেকশ্যনৰ পিছতে হ'ব। বহুতে বেয়া পাব, কাৰণ জানুৱাৰী মাহৰ ভিতৰতে সকলো সম্পূৰ্ণ কেতিয়াও কৰিব নোৱাৰে, কাৰণ এতিয়ালৈকে
এটাও ঠিক কৰা নাই বন্ধুসকল আপোনালোকে প্ৰিপাৰেশ্যন কৰক এইটো ভাল কথা প্ৰিপাৰেশ্যন কৰক ৰিটেন এক্সামৰ বাবে হাতত প্ৰিপাৰেশ্যন কৰক গেট 3 গেট 4 যদি এপ্লাই কৰিছে প্ৰিপাৰেশ্যন কৰক হেল্থৰ ফালৰ পৰা ভেকেন্সি আহিব প্ৰিপাৰেশ্যন কৰক সকলো আপডেট পাইব মোৰ চেনেলৰ পৰা সকলো ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ আৰু যিসকলে মোক বেয়া পায় তেওঁলোকে মোৰ ভিডিঅ' চাব নালাগে হাজাৰৰ ভিতৰত 2-এজন ভাল বেয়া থাকে বন্ধুসকল হাজাৰৰ ভিতৰত 2-এজন ভাল বেয়া থাকে তেওঁলোকে মোৰ ভিডিঅ' মোক চাব নালাগে সকলোক মই শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ